हेलो स्टूडेंट्स आज क्लास आम पढ़म क्वेश्चन नंबर 4 सो क्वेश्चन नंबर 4 आमार हाथत आछे इउक्लिडर विभाजन प्रमेयिका व्यवहार करि देखुआ जे जिकोनो जोगात्मक अखंड संख्यार बर्गई हय 3m नाइबा 3m + 1 आरहित जत m एटा कोनोबा अखंड संख्या एते कोआ आछे कि आमार इउक्लिडर विभाजन कलन विधि व्यवहार करि बा विभाजन प्रमेयिका व्यवहार करि देखुआब लागे जे जिकोनो जोगात्मक अखंड संख्यार बर्गई बर्ग माने कि बर्ग माने स्क्वायर बर्गटय कि हबो 3m नाइबा 3m + 1 आरहित जत m कोनोबा एटा अखंड संख्या जिकोनो अखंड संख्या हबो पारे सो तार कारणे तोमालोके कि करिबा स्टेप बाय स्टेप कय आछो जे तोमालोके प्रथमत कि करिबा जिकोनो जोगात्मक अखंड संख्याটো आगे धरि लबा धरा हल जे ए जिकोनो जोगात्मक जिकोनो जोगात्मक अखंड संख्या आरु b is equal কি হবে এটা তোমার জানিব লাগিব b এর মানটো কি ধরিবা ইউক্লিডৰ বিভাজন কলন বিধিটো নিশ্চয় তোমালোকৰ মনত আছে যে a = bq + r আগৰ ভিডিওত কৈছিলো যত 0 less than or equal r less than b এটো কি আছিল আমাৰ ইউক্লিডৰ বিভাজন কলন বিধি সো ইয়াতে আমাৰ b এর ভ্যালুটো কি হ'ব ইয়াৰ পৰা তোমাৰ জানিব লাগিব সো ইয়াতে যেটো r হেবিলাক আমাৰ কি কোৱা আছে 3m আৰু এটা কি আছে 3m + 1 মানে এটো 3m আছে মানে তুমি প্লাস এটা 0 আছে বুলি ভাবিব পাৰা তেনেহলে তুমি এটা বস্তু লক্ষ্য কৰা ইয়াতে এই 1 টো হল r ৰ মান প্লাসৰ পিছৰটো হল r ৰ মান আৰু এই m টো হল কাৰ মান q ৰ মান মানে এই bq + r ৰ নিচিনাটো দেখা গৈ আছে নে নাই তোমাৰ m ৰ ঠাইত q আছে তেনেহলে b ৰ ঠাইত কি আছে b ৰ ঠাইত তোমাৰ 3 আছে বুজি পালা কথাটো সেম আগৰটোৰ ক্ষেত্ৰত m ৰ লগত কি লাগি আছে 3 লাগিছে তাৰ মানে এটো b ৰ মান সো ইয়াতে b ৰ মানটো কি ধৰিব লাগিব তোমাৰ 3 ধৰিব লাগিব বুজি পালা কথাটো তাৰ মানে এই ভ্যালুটো 3m + 1 তাৰ মানে m ৰ লগত যেটো সংখ্যা লাগি থাকিব হেটো কি হ'ব তোমাৰ b ৰ মান হল এটো কি হ'ব b ৰ মান হ'ব এটো তোমাৰ ধৰিব লাগিব বিভাজন কলন বিধিৰ পৰা অখণ্ড সংখ্যা আৰু b = 3 ৰ বাবে অন্য দুটা অখণ্ড সংখ্যা q আৰু r পোৱা যাব যাতে a = bq কিন্তু b আমি নিলিখো ইয়াতে কি লিখিম 3q + r 0 less than or r less than b বুজি পালা এটো কি আছিল আমাৰ ইউক্লিডৰ বিভাজন কলন বিধি ইউক্লিডৰ বিভাজন কলন বিধিটো a = bq + r আছিল হনে নাই আৰু 0 less than or r less than b এটো আছিল কিন্তু আমি এই q ৰ লগত যেটো লাগি আছে এটো কি b q ৰ লগত লাগি আছে আমাৰ ক্ষেত্ৰত কিমান লাগি আছে 3 কাৰণ b ৰ মানটো কিমান আমাৰ 3 বুজি পালা একো কৰা হয় নাই অকল b ৰ ঠাইত আমি কি লিখি দিছো 3 লিখি দিছো কাৰণ b ৰ ভ্যালুটো কোশ্চনত আমাৰ 3 বুলি দি আছে ডাইৰেক্টলি লিখি দিছো তেনেহলে এটো b নহব এটো কি হ'ব তোমাৰ 3 হ'ব এটো কি হ'ব 3 হ'ব বুজি পালা এই কথাখিনি প্ৰতিটো অংকৰ ক্ষেত্ৰত লিখিব লাগিব এই ধৰণৰ যিমান বিলাক অংক আছে কোশ্চন নম্বৰ 5 টো আছে এনেকে লিখিব লাগিব তো কিছুমানে বেলেগ ধৰণৰ অলপমান লিখিব পাৰে কোনো কথা নাই মুঠতে বস্তুখিনি লিখিলেই হল মিনিংটো থাকিলেই হল তোমালোকৰ বেলেগ সাৰে বেলেগ ধৰণে লিখি দিব পাৰে কিন্তু এটা একেবাৰে সহজ এই কাৰণে এইটো লিখি দিছো মই সো এতিয়া কি কৰিবা এতিয়া r ৰ ভ্যালু কি হ'ব পাৰে r = কি হ'ব পাৰে ইয়াতে তুমি এটা বস্তু লক্ষ্য কৰা যেহেতু b ৰ মানটো আমাৰ কিমান 3 b ৰ মানটো 3 মনত ৰাখিবা b ৰ মান 3 মানে তোমাৰ r ৰ ভ্যালু কি হ'ব হয় 0 হ'ব হয় 1 হ'ব আৰু নহলে 2 হ'ব
3 হ'ব নোৱাৰে কেতিয়া কি কাৰণ 3 হ'ব নোৱাৰে কাৰণ ইয়াতে লিখাই আছে r ৰ ভ্যালুটো 3 তকৈ সৰু হ'ব এইটো কন্ডিশন হল r ৰ ভ্যালুটো কি হ'ব 3 তকৈ সৰু লেস দেন 3 মানে কি 3 তকৈ সৰু হ'ব r ৰ ভ্যালু আৰু 0 ৰ সমানো হ'ব পাৰিব 0 তকৈ ডাঙৰ হ'ব পাৰিব হল 0 ৰ সমান হ'ব পাৰিব 0 তকৈ ডাঙৰ হ'ব পাৰিব ডাঙৰ একেটা হ'ব পাৰিব কিন্তু 3 টো হ'ব নোৱাৰিব 3 তকৈ সৰু হ'ব লাগিব হল এইটো হল কথা এতিয়া লিখিবা কি r is equal 0 হলে r is equal 0 হলে a is equal কি হ'ব a is equal কি হ'ব আমাৰ এই r ৰ ঠাইত অকল 0 লিখি দিম তাৰ মানে 3q plus 0 এইটো লিখি আছো r ৰ ভ্যালু কি 0 সো a is equal পাবা কি তুমি 3q এইটো 0 যোগ কৰিলে এইটো হ'ব কিন্তু কোশ্চেনত কোৱা আছে কি সোৱা অখণ্ড সংখ্যাৰ বৰ্গ কোৱা আছে গতিকে এইটো তোমাৰ উভয় পক্ষত বৰ্গ কৰি দিব লাগিব আৰু যদি কোৱা থাকিলে হয় ইয়াত ঘন তেনেহলে উভয় পক্ষত ঘন কৰি দিব লাগিব তাৰ মানে কিউব কৰি দিব লাগিব সো ইয়াতে যেটো বৰ্গ মানে স্কয়াৰ উভয় পক্ষত স্কয়াৰ কৰি দিয়া a স্কয়াৰ 3q হোল স্কয়াৰ কৰি দিয়া ইয়াতে লিখিব পাৰা যে উভয় পক্ষক বৰ্গ কৰি হল এতিয়া এইটোক তুমি a স্কয়াৰ is equal 3 স্কয়াৰ মানে তুমি 3 into 3 লিখিব পাৰা মানে আৰু q স্কয়াৰ মানে q স্কয়াৰ লিখিব পাৰা তোমাক লাগে 9 লিখিব পাৰা কোনো কথা নাই কিন্তু আমি 3 টো যেটো কমন লম সেই কাৰণ 3 লিখি দিছো হল এতিয়া আমাৰ এই বস্তুটো কি বনাব লাগিব এই বস্তুটো আমাৰ 3m বনাব লাগিব কি বনাব লাগিব 3m এটো কিন্তু তোমাৰ মূৰত থাকিব লাগিব এটো কি বনাম আমি 3m বনাম ইয়াতে সোৱা 3 ৰ লগত যিখিনি পাৰ্ট আছে এইখিনি যদি আমি m বুলি লিখি দিও তেনেহলে 3m আমাৰ হৈ যাব হল সো এটোক আমি কি লিখিম এটোক আমি এনে কি লিখিম যে 3m যত m এর ভ্যালু কি ধৰিলো আমি m is equal 3 q স্কয়ার বুজি পালা কথা কিনে ইয়াতে একো কৰা হনে 3q স্কয়াৰৰ ভ্যালুটো আমি কি ধৰিছো m ধৰিছো কাৰণ ইয়াতে আমাক কোৱা আছে কি 3m বুলি কোৱা আছে তেনেহলে 3m আর হিটো আমাৰ আনিব লাগিব সো 3m আর হিটো আনি পিনে m এর ভ্যালু তুমি কি ধৰিলা ইটো সাইডত লিখি দিবা m = 3q স্কয়ার হল ইয়াৰ পিছত আমি r is equal to কি ধৰিম 1 ধৰিম আকৌ 2 ধৰিম হল সো এইখিনি লিখি লোৱা এটো কি ধৰিব লাগিব এবাৰ 1 এবাৰ 0 আৰু এবাৰ 2 ধৰিব লাগিব এবাৰ একে ধৰে লিখিবা কি সেম ভাবে লিখিবা যে r is equal 1 হলে r is equal 1 হলে প্ৰথমত কি ধৰিছিল 0 তাৰ পিছত 1 তাৰ পিছত 2 ধৰিব লাগিব হল on হলে a is equal কি হ'ব 3q plus r আৰু ঠাইত কি লিখিম এবাৰ 1 হল লিখাৰ পিছত আমি কি কৰি দিম স্কয়াৰ কৰি দিম 3q plus 1 হোল স্কয়াৰ কৰিব লাগিব এতিয়া কাম কৰা এটো সব ফৰ্মুলাত পৰি গৈছে আমাৰ a plus b হোল স্কয়াৰ ফৰ্মুলাত ভাঙি দিয়া এটো হল আমাৰ a এটো হল কি b সো ফৰ্মুলাটো কি আছিল তোমালোকে নিশ্চয় জানা যে a plus b হোল স্কয়াৰ ফৰ্মুলা আছিল a square plus 2ab plus b square এটো আছিল সো ইয়াতে a ঠাইত আছে আমাৰ 3q b ঠাইত আমাৰ 1 আছে তাৰ মানে a ঠাইত আমি অকল 3q লিখি দিম a square মানে কি হ'ব আমাৰ 3q হোল স্কয়ার প্লাস 2 ফর্মুলার ইনটু a এর ভ্যালু কি আমার হাতত 3q হল ইনটু b মানে কি মান আমার 1 প্লাস b স্কয়ার মানে কি মান হ'ব আমাৰ 1 স্কয়ার একো কৰা হোৱা নাই এই ফর্মুলাৰ যত a আছে এর ঠাইত অকল 3q লিখা হৈছে আৰু যত b আছে এই b ঠাইত আমি 1 লিখি দিছো বাকি গোটেই বিলাক একেই আছে এতিয়া 3q মানে আমি লিখিব পাৰো 3 into 3q স্কয়ার হল প্লাস 2 এর গুণ 2 into 3q plus 1 square এতিয়া আমাৰ আর হিটো কি বনাব লাগিব এবাৰ 3m plus 1 বনাব লাগিব এটো আমাৰ হৈ গৈছে আগৰ ক্ষেত্ৰত এবাৰ আমি 3m plus 1 বনাম 3m plus 1 বনাবলৈ হলে লাষ্টত 1 আছে লাষ্টত আমাৰ 1 টা আহি গৈছে অলৰেডি এতিয়া ইয়াৰ পৰা আমাৰ কি বনাব লাগিব 3m বনালেই হৈ যাব লাষ্টৰ প্লাস 1 টো আমাৰ আহি গৈছে অলৰেডি অকল 3m টো বনাব লাগে আগত তাৰ কাৰণে তুমি এইখিনিৰ পৰা কি কৰিবা 3 এটা কমন লবা আৰু
3 এটা কমন যাবই তোমাৰ ইয়াৰ পৰা ইয়াতে সোৱা 3 আছে ইয়াতেও সোৱা 3 আছে 3 টো কমন লৈ দিয়া 3 কমন ললে এই 3 কমন লৈছা যেটো কমন লবা হিটো আৰু ভিতৰত নিলিখিবা তেনেহলে 3 কিউ স্কয়াৰ থাকিব প্লাস 2 থাকিব এটা ইনটু থাকিব এইটো ইনটু ডট দিলেও হৈ যাব 3 টো কমন লৈছো 3 আৰু ইয়াতে নাই অকল কিউ টো হে আছে প্লাস 1 মনত ৰাখিবা কমন কিন্তু এইখিনিৰ পৰা লব লাগিব বাকি প্লাস 1 টো বাহিৰতে থাকিব এতিয়া তুমি এক কাম কৰি দিয়া 3 এই ব্র্যাকেটৰ বস্তুখিনি কি ধৰিবা m ধৰিবা লাষ্টত কি আছে আমাৰ প্লাস 1 3m plus 1 আমাৰ হৈ গল এতিয়া ব্র্যাকেটৰ ভিতৰত লিখি দিবা m এৰ ভ্যালুটো কি ধৰিলা তুমি যে m is equal তুমি ধৰিছা 3q square plus 2q হল এইটো ধৰি লবা এতিয়া r ৰ ভ্যালু 1 ধৰি পিনে এইটো পালো এতিয়া আকৌ কি কৰিব লাগিব r ৰ ভ্যালু 2 ধৰিব লাগিব কাৰণ r ৰ ভ্যালু আমি তিনিটা হে পাইছিলো এটা 0 পাইছিলো এটা 1 পাইছিলো এটা 2 পাইছিলো 1 ধৰি কৰি দিলো এতিয়া লাষ্টটো সোৱা r কি লিখিবা এবাৰ r 2 হলে লিখিলো এইখিনি লিখাৰ পিছত তুমি r ৰ ভ্যালুটো 2 ধৰি দিয়া তোমাৰ আনসাৰ হৈ যাব সো r 2 হলে a is equal 3q plus r ঠাইত কি লিখিবা 2 হল এতিয়া স্কয়ার কৰি দিয়া যেহেতু বৰ্গ কৰিব কৈছিল বৰ্গই হয় গতিকে স্কয়ার কৰি দিয়া 3q plus 2 হোল স্কয়ার এতিয়া তুমি আকৌ এটো a plus b হোল স্কয়াৰৰ ফৰ্মুলা ভাঙি দিয়া a plus b হোল স্কয়ার মানে a plus b হোল স্কয়ার যদি ফর্মুলা অবিহনে লিখিব নোৱাৰা তেনেহলে সাইডত লিখি লবা যে a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার এটা আছিল কি আমাৰ ফর্মুলা সো a ঠাইত এবাৰ আছে আমাৰ 3q b ঠাইত আছে 2 তাৰ মানে এই ফর্মুলা যত a আছে এই a ঠাইত আমি 3q লিখিম আৰু b ঠাইত এই b ঠাইত 2 লিখি দিম আমাৰ কাম হৈ যাব a স্কয়ার মানে আমি কি লিখিম 3q হোল স্কয়ার প্লাস ফর্মুলা 2 into a মানে 3q into b মানে কি আমাৰ 2 plus b স্কয়ার মানে কিমান হ'ব আমাৰ 2 স্কয়ার হল এতিয়া 3 স্কয়ার মানে কি হ'ব 3 into 3 q স্কয়ার কৰিলে q স্কয়ারই হ'ব প্লাস তুমি এক কাম কৰা 3 টো যেনেকৈ আছে তেনে থৈ দিয়া কাৰণ 3 টো আমাৰ কমন লব লাগিব গতিকে পূৰণ কৰি আমাৰ লাভ নাই গতিকে 3 টো পূৰণ নকৰিবা তুমি বাকি পদ বিলাক পূৰণ কৰি দিয়া 2 into 2 মানে 4 লিখিব পাৰা into 3q লিখিব পাৰা বুজি পালা 2 আৰু 2 পূৰণ কৰি 4 বাকি 3q আছে প্লাস ইটো 2 স্কয়ার মানে তুমি 4 বুলি লিখিব পাৰা এতিয়া তুমি এটা বস্তু লক্ষ্য কৰা যেহেতু লাষ্টত আমাৰ কি আনিব লাগিব 1 আনিব লাগিব কিন্তু এবাৰ আমাৰ লাষ্টত কি আছে 4 আছে গতিকে 4 যদি আছে এটো আমাৰ কি কৰিব লাগিব এনেকে ভাঙিব লাগিব 4 মানে কি 4 মানে হল 3 plus 1 এনেকে লিখিব পাৰিম আমি মানে নাই 3 আৰু 1 যোগ কৰি আমি 4 পাম গতিকে লাষ্টত 1 বানাবলৈ আমাৰ চেষ্টা কৰিব লাগিব কাৰণ লাষ্টত 1 আছে গতিকে আমি এই 4 টোক আমি 3 plus 1 লিখি দিম হল 3 into 3q square plus 4 into 3q as it is কি আছে অকল 4 টো ভাঙি পিনে তুমি 3 plus 1 লিখি দিয়াছোন এতিয়া তুমি এক কাম কৰা এই গোটেইখিনিৰ পৰা তুমি 3 এটা কমন লৈ দিয়া হল 3 এটা কমন দিতে 3m তোমাৰ হৈ যাব সো 3 টো কমন লছোন 3 টো কমন ললে কি হ'ব 3 কমন লৈ দিয়া এইখিনিৰ পৰা 3 কমন লৈছো তাৰ মানে 3 টো লিখিছো আৰু লিখা নযাব থাকিব কি তোমাৰ 3q স্কয়ার টো থাকিব এটো প্লাস এই 3 টো কমন লৈছো 3 টো আৰু নিলিখিবা যেটো কমন লৈছা যেটো বাহিৰত লিখিছা এটো আৰু লিখিব না লাগে ভিতৰত বাকি থাকিব কি আমাৰ 4 থাকিব ইনটু থাকিব কিউ এটা থাকিব ইনটু মানে এই পূৰণটো হল প্লাস 3 টো আমি কমন লৈছো যদি কমন লৈছো ইয়াতে একো নাই মানে এটো মনত ৰাখিবা একো নাই মানে 1 আছে এটো কিন্তু মনত ৰাখিবা যে এই 3 টো কমন লোৱাৰ পিছত একো নাই মানে কি আছে 1 আছে হল
প্লাস কি থাকিব লাষ্টত 1 থাকিব ইয়াতো 1 কি কাৰণে থাকিব কাৰণ 3 মানে কি 3 মানে হল তোমাৰ 1 * 3 3 টো হে কমন লৈছা তুমি 1 টো তো আছে কাৰণ 3 ৰ লগত 1 আছে আছিল মাল্টিপ্লাই হৈ থাকে গতিকে 3 টো কমন ললে 1 টো থাকি যাব হল কথাটো এনেকুৱা সো এতিয়া তুমি কাম কৰি দিয়া 3 এই ব্র্যাকেটের বস্তুখিনি কি ধৰিবা m বুলি ধৰিবা সো 3m প্লাস লাষ্টত কি থাকিব আমাৰ 1 সো এতিয়া ইয়াতে লিখি দিবা যে m এর ভ্যালুটো তুমি কি ধৰিলা যে m is equal তুমি কি ধৰিছা এই ব্র্যাকেটৰ গটেখিনি 3q স্কয়ার প্লাস 4q প্লাস 1 এই বস্তুখিনি লিখি দিবা এইখিনি লিখিলা হল এতিয়া লাষ্টত এটা লাইন লিখিব লাগিব মাত্ৰ হৈ যাব তোমাৰ কাম এইখিনি লিখি লোৱা r ৰ ভ্যালু 2 ধৰিলা r ৰ ভ্যালু 3 ধৰিব লাগিব নেকি r ৰ ভ্যালু 3 ধৰিব নালাগে কাৰণ 3 r ৰ ভ্যালু হ'বই নোৱাৰে সেই কাৰণে আগতে চাবা r ৰ ভ্যালুটো 0 1 2 বুলি লিখিছিলো 0 ধৰিব লাগিব 1 ধৰিব লাগিব 2 ধৰিব লাগিব 3 কিন্তু ধৰা নাছিল তাতে হল গতিকে r ৰ ভ্যালু 3 হ'বই নোৱাৰিব কাৰণ 3 কে সৰু হ'ব লাগিব r ৰ ভ্যালুটো হল গতিকে 3 ধৰি আৰু কৰিব নালাগে সো তোমাৰ এইখিনি হৈ গল এতিয়া তুমি এক কাম কৰা লাষ্টত এটা লাইন লিখি দিয়া হল তোমাৰ আৰহিটো কি দেখাব কৈছিল আৰহিটো দেখাব কৈছিল যে আৰহিটো হ'ব লাগিব বৰ্গ কৰাৰ পিছত আৰহিটো এনেকুৱা হ'ব লাগিব যে 3m হ'ব লাগিব নাইবা 3m + 1 আৰহি হ'ব লাগিব সো আমি তিনিবাৰতে আমি প্ৰমাণ কৰি দিলো যে 3m হয় বৰ্গ কৰাৰ পিছত নাইবা 3m + 1 আৰহি হয় হল সো আমাৰ প্ৰমাণ হৈ গল লাষ্টত লিখিবা এটা লাইন এটো লাষ্টত লিখিবা এই লাইনটোত লাষ্টত লিখি দিবা এতেকে যে ইয়াৰ পৰা লিখি দিবা যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই এই লাইনটো সব কোশ্চেনত লিখা আছে দে কোশ্চেন চাই লিখিবা যে যিকোনোৰ পৰা আৰম্ভ কৰিবা একেবাৰে আৰহি লৈকে লিখি দিবা হৈ যাব হল যে সংখ্যাৰ বৰ্গই কি হয় তোমাৰ বৰ্গই হয় 3m নাইবা 3m + 1 আৰহিৰ হল 3m + 1 আৰহিৰ হল এইখিনি লাইন লাষ্টত লিখি দিবা তুমি ফুল নাম্বাৰ পাই যাবা আৰু যথেষ্ট ইম্পৰ্টেন্ট কোশ্চেন তোমালোকৰ এক্সামৰ কাৰণে সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক এটা কৰি দিবা